Good morning everyone. অসম পুলিচৰ ABUBৰ সেকেন্ড লিষ্ট লাগে, কিছুমানৰ মতে নালাগে। আমাৰ মাজতে দুটা ভাগ হৈ গৈছে। কিছুমান লৰা ছোৱালীক সেকেন্ড লিষ্টখন লাগে যিখিনি নাম আহা নাই, আৰু কিছুমানক নালাগে যিখিনি নাম আহিছে। মানে আমাৰ মাজতে ভাগ হৈ গৈছে। একেলগে থকা দুজন লৰাৰ মাজতে যেহেতু ভাগ হৈ গৈছে, তাৰ পৰা আপোনালোকে কি বুজি পাইছে যে আমি যিখিনি লৰা ছোৱালীয়ে ৰানিং কৰিছিলো, কষ্ট কৰিছিলো, তাৰে মাজতে কিছুমানে নামটো আহোতে বহুতৰে বহুত লেভেল হৈ গ'ল। কিছুমানেতো নামাতে, কিছুমানেতো পুলিচৰ চাকৰি পোৱাটো বুলিয়ে ভাবি ল'লে। এতিয়াও বহুত বাকি আছে, দুটা ষ্টেপ বাকি আছে। আপুনিও আপোনাৰ লগৰটোক সাপোৰ্ট কৰিব লাগে। এতিয়া বহুতে ক'ব যে সেকেন্ড লিষ্ট কাটঅফখন কিয় নালাগে আৰু কিছুমানৰ মতে কিয় লাগে। এতিয়া মই এজ এ কেণ্ডিডেট হিচাপে আপোনালোকক এটা কথা ক'ব বিচাৰো, যদি 5 জনকে নামাতে তেতিয়াহ'লে সেকেন্ড লিষ্ট কাটঅফখন লাগে। কাৰণ ল'ৰা ছোৱালীখিনি বহুত কষ্ট কৰি চেষ্টা কৰি এইখিনি পাছ কৰিছে, গতিকে তেওঁলোকৰ যিখিনি ৰিজাল্ট সেইখিনি পাব লাগে। যদি আহিছে তেতিয়াহ'লে কেতিয়াও নাহে, সেইটো আপোনালোকে ভাবিব নালাগে বা নাহেও। যেহেতু মামাই লাইভ আহিছিলে, মই এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হ'ল কি, বহুতে মোক কমেণ্ট কৰি আছে যে মামাই যে কৈছে এটা পোষ্ট মানে 1:3 বা এটা পোষ্টত 3জন 2জন কিবা এনেকুৱাকে এটা ৱৰ্ড শুনা পাইছে, সেইটো অসম পুলিচৰ লগত ৰিলেটেড নহয়। আচলতে অসম পুলিচৰ লগত আপোনালোকে যদি ভালকে চাই তেতিয়াহ'লে অসম পুলিচৰ কথাটো কোৱা নাই, তাতে ADR কথা কোৱা হৈছিলে। ভালকে যদি আপোনালোকে কথাখিনি শুনে যে অসম পুলিচৰ সেকেন্ড লিষ্ট নিদিওঁ, ডাইৰেক্ট এইটো কথা কৈছে। কিন্তু এটা পোষ্টত কিমানজন মাতিছে বা কি মাতিছে সেইটো পুলিচৰ লগত ৰিলেটেড নহয়। আপোনালোকে ভালদৰে যদি বাইটটো শুনে তেতিয়াহ'লে শুনিব পাৰে। আপোনালোকে নিশ্চয় লাইভটো চাইছিলে, লাইভটোত গোটেইখিনি যদি আৰু এবাৰ ভালকে চাই তেতিয়াহ'লে গম পাব। এতিয়া বহুতেই ল'ৰা ছোৱালীখিনিয়ে আমাৰ মাজতে দুটা ভাগ হৈছে, যিহেতু কিছুমানক লাগে কিছুমানক নালাগে। আপোনালোকৰ বাবে মই এটা কথাই ক'ম যে যিখিনি ল'ৰা ছোৱালী পাছ কৰিছে তেওঁলোকৰ পৰীক্ষাটো যেহেতু ফাইনেল হৈ গৈছে 6 তাৰিখে, আপোনালোকে 1 তাৰিখৰ পৰা এডমিট কাৰ্ড পাব। গতিকে আপোনালোক যিখিনি পাছ কৰিছে বেলেগৰ কথা বাদ দি আপোনালোকে পঢ়া শুনাত গুৰুত্ব দিব লাগে মোৰ হিচাপত। আৰু যদি যিখিনি সেকেন্ড লিষ্ট লাগে বা সেকেন্ড লিষ্ট আহিব বুলি ভাবিছে তেওঁলোককো মই এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকৰ হাতত বা যিখিনি চান্স আছে সেইখিনি যদি আহে তেতিয়াহ'লে আপোনালোকে যিটো নেক্সট ষ্টেপ আছে সেইটোৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। আপুনি এইবোৰত বেছি খেলি মেলি কৰি বা এইবোৰত বেছি লাগি আপোনালোকে টাইম ৱেষ্ট কৰিব নালাগে। যদি কিবা কাৰণত আহি যায় বা যদি আহিব লগা থাকে তেতিয়াহ'লে আহিব, তেতিয়া আপোনালোকে পস্তাব। মই সেইখিনিয়ে ক'ম। বাকী আপোনালোকৰ মই নিজে এজন কেণ্ডিডেট হিচাপে এটা কথা ক'ব বিচাৰো যে যদি আহিব লগা থাকে আহক, সেইটো মই সদায় বিচাৰো। কাৰণ ল'ৰা ছোৱালীখিনি বহুত কষ্ট বহুত চেষ্টা কৰি এইটো পৰ্যায়লৈকে গৈছে, আৰু এই পৰ্যায়টোৰ পিছত যদি কিছুমানৰ বয়স শেষ হৈ গৈছে, কিছুমানৰ প্ৰব্লেম হৈছে, এই পৰ্যায়টোৰ পৰা যে উভতি আহিব লগা হয় তেতিয়াহ'লে বহুতখিনি কষ্ট পাব। সেইকাৰণে মই কওঁ যে আপোনালোকে যিটো ষ্টেপ আহি আছে সেইটো ষ্টেপৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। যদি আহি যায় তেতিয়াতো ডেটটো আপোনালোকে বেছি সময় নাপাব, তেতিয়াতো একো কৰিব নোৱাৰে। আৰু যিখিনিয়ে পাইছে পাছ কৰিছে তেওঁলোকে এতিয়াতে লেবেল দিব হোৱা নাই। ল'ৰা ছোৱালীখিনি লগৰখিনিকো কমচে কম ছাপোৰ্ট কৰি থাকক, মাতি থাকক, বা আপোনালোকে নিজৰ কামো কৰি থাকক, লগতে লগৰখিনিকো কমচে কম ছাপোৰ্ট কৰি থাকক। কাৰণ আপুনি এবাৰ এটা কথা ভাবিব, যদি আপোনাৰ কিবা মানে ভাল চিন্তা কৰিব লগা কোনো নাথাকে তেতিয়াহ'লে আপুনি বেলেগৰ ভাল চিন্তা কৰক। কমচে কম বেলেগৰ ভাল চিন্তা কৰিলে আপোনাৰো ভাল হ'ব, সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ। বাকী এতিয়াতে আপোনালোকে কোনো ধৰণৰ লেবেল দি আপোনালোকে কোনো ধৰণৰ একো মন্তব্য নিদিব। লগৰটোক ফেইল কৰাটোক বেয়াকৈ নক'ব, কাৰণ তাৰো দিন আহিব, সকলোৰে দিন আহে। মই সেইটো কথা সদায় বিশ্বাস কৰোঁ। কাৰণ আপুনি বেলেগক ঠাট্টা কৰিলে, বেলেগৰ কাৰণে যদি আপুনি বেয়া ভাবে তেতিয়াহ'লে আপোনাৰ কেতিয়াও ভাল নহয়। সেইটো কথা কিন্তু মনত ৰাখিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।